একদম ডাইরেক্ট ফ্রেশ বগৰী हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल सानी ब्लॉग। तो दोस्तों आज तो रमजान आरम्भ হৈছে रमजान ফাৰ্ষ্ট সেহেৰি হৈছে ৰাতিপুৱাই উঠিছো উঠি পিনে সেহেৰি কৰিছো তাৰপিছত আকৌ কৰি কিনে শুইছো এতিয়া দিনটো কেনেকৈ যায় চাওঁ বেলেগ তোমাৰ লগত আহা আজি দিনটো তো দোস্ত আমি যাইছো বগৰী আনিব আজি ৰমজানৰ প্ৰথমটো ৰোজা সবে ৰাখিছো এ ব্লগত কই যাব আজি কই যাব কমাই দিয়া গাড়ী বগৰী আনিব কাৰণে বঙালী বগৰী আজি বঙালীৰ বোলে বাৰ্থডেও বাৰ্থডে স্পেচিয়েল ঠিকে আছে কিন্তু সুপাৰ নামটো কিয় ক'ব লাগে চলটো মোৰ সৰ লগা মই স্ক্ৰিনশ্বট কিনি বাবুজা দিছো ন বাবুজা আছে লগৰ যে বঙালী বাবা বোলে তো দোস্ত আমি আহি পালো বগৰী গছৰ ওচৰত তোমালোক বগৰী গছ দেখাই আছো কেনেকুৱা বগৰী নামটো ক'বা মই নাজানো এর নজরা দেখাই দাও বা এগুলা হচ্ছে বগরি বগরি সব সাইডে নেট 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 এই নেটেরই ভর্তি এই যে বগরি এইতে বগরি এনা আইছু নাকি বগরি লবাই আইছু দেইজি লো दोस्तो ए बगरी डाঙৰ ডাঙৰ বগৰী যেটা আমি বঙালী বগৰী বুলি কওঁ ডাঙৰ ডাঙৰ কেমন লাগিলো ফোনটো কোনে মাৰছিল মোক এনে ফোনটো কোনে মাৰছিল মোক 40 টকা বুলি এইটো বনদী ব্ৰহ্মপুত্ৰত লগ লাগি আছে কি কেই টকা দিবা আছে তই কেই টকা দিবি আছে মোক কেই টকা 10 টকা দিউ নাই নেদা তো ভিডিও করি না রেকর্ডিং হই গেল নাচবিরা রেকর্ডিং হই গেল কালেকশন তো ভালো হয়ে আছে কিজেনি এই দিমো মই দিব কেন হবো রোল কর দিব না 40 টাকা দিলো 6 কেজি বেলেগ কে দিবি সব দিব ওই বলা খাই কেনা লাগছে কসু বেয়া মিঠা बाप रे बाप ए तो खावा गइता मिठा नालगिब साबि केदाय देव गइदै लागबो ए राति पखराय ए पेकिंग गथ दिया আছে ইয়া পখৰ পকাটো চাইছে নিটাটো থৈ দেবে দিলে দেখান দি দেখা নাই এ পেকিং চলি আছে এই বাগানা আম দিলো বলতা তো এতে আমার সতলত এডাল আম আছে ইমান ডাঙৰ ডাঙৰ কাবাৰ বিয়াটো খাও চুৰ কৰি খাই ৰাতি আকৌ মল লগতে ঘুমাও আহি দেখাম বল মজুত নহয় তো তোৰ আম খাই গিৰে খবৰ নে দে दोस्तो আমার বগরি আই গেছে ইয়া সইতা লিও হ্যাঁ লো এই দাদা শুন হে দাদা মই ধরিছো দিছো আমার ক্লিয়ার ওকে স্কুটি আছে ভরেল ওকে তো এই সে বগরি একদম ডাইরেক্ট ফ্রেশ বগরি তো গাইস আমি আহি পালো বগৰী লৈ পিনে এতিয়া বগৰী থলক ফ্ৰিজত থৈ পিনে আমি এতিয়া গান শুনি ভিডিঅ' এডিট কৰি এটা ৰোজা চলি আছে কাৰণে মই বৰ্তমান এটা 24ত গান শুনিছো শুনিবা ডেইলি ব্লগ থাকিব 30টা ৰোজা ৰাখিম 30টা ব্লগ দিম চাবা খালি কি চলি থাকে ৰোজাত থাকিব না বেকাৰ থাকো নে কিবা কৰো ওকে এতিয়া চোৱা মই ব্লগ বনাম দোস্তো চাওঁতে 4টা বাজিল এতিয়া মোৰ ভিডিঅ' দিয়া হৈ গ'ল আৰু 4টা বজাত মোৰ ভিডিঅ' ৰিলিজ হৈ যাব ব্লগটো তো গাইস আৰু এতিয়া নেক্সট ব্লগটো এতিয়া চলি আছে বৰ্তমান আৰু মই তোমাক দেখাই কি কৰিছিলো কাম তো ৰোজাটো ৰাখি কিনে তো আজি এতিয়া তাৰপিছত ইফতাৰ আছে আজি 5:30 কি চাই থাকা ক'ত ঘূৰিলৈ দেখা পাইছে দোস্তো 5:30 আজি ইফতাৰ হ'ব ফাৰ্ষ্ট ৰোজাৰ ইফতারি হওয়ার কারণে কি লিখছো কিনে লিখছো মই বেশি না খাম কমলা লৈছো আমুল লৈছো বগৰী খেজুৰ পানী তো এতিয়া আজান দিব মই আৰম্ভ কৰোঁ এটা নিয়ত আছে তো একচুয়ালি এইটো নিয়ত মাতি কিনেহে আমি ৰোজাটো ভাঙিব পাৰোঁ তো দোস্ত এইটো ধোৱা হৈছে আমাৰ গোটেই দিনটো ৰোজাটো ৰাখিলোঁ তাৰ আগত গোটেই ৰোজাটো যদি কিবা ভুল হৈছে তাৰ কাৰণে আমি ক্ষমা খুজি লৈ পিনে তাৰপিছত আমি যেতিয়া আজান দিব তেতিয়া আমি
Allahumma salli wa tawakkaltu ala rizqika wa aftartu bi rahmatika ya arhamar rahimin. Bismillah kori kini আৰম্ভ কৰিম আমি এইজৰি তো এতিয়া বাকীখিনি খাম বগৰী আনিছিলোঁ বগৰী লোকেল বগৰী একদম আসলি ফ্ৰেছ দিছে আমাক পাৰিছে আৰু দিছে তো দোস্ত জাষ্ট তাৰাবি নামাজ পঢ়ি আহিছোঁ অলপ ৰেষ্ট লৈছোঁ তো মই এতিয়া অকণমান দিনটোতো মই এক্সাৰচাইজ কৰিব নাই পৰা চ' এতিয়া মই এক্সাৰচাইজ কৰিম তোমালোক এক্সাৰচাইজত দেখাম মই ট্ৰাইচেপ কেনেকুৱা কৰি এক্সাৰচাইজ কৰি বিল্ড কৰিব পাৰি ঘৰতে কেইটামান এক্সাৰচাইজ দেখাম তোমালোকে নোট কৰি ল'বা দেই এক্সাৰচাইজকেইটা দেখাই কি কি কৰিম বুলি কৈছোঁ দোস্ত ট্ৰাইচেপ এক্সাৰচাইজ প্ৰথম মই কৰিম বাৰবেল কাৰ্ল কাৰ্ল বাৰ নহয় এইটো ষ্ট্ৰেট বাৰ লৈ কিনে এতিয়া অলপ ৱেইট বেছি আছে 7.5 কেজি মান আছে তাত বেঞ্চ নাই এইটো কাৰণে ডাইৰেক্ট ফ্ল'ৰত কৰিব পাৰি একো নাই এনেকৈ উঠাব লাগিব তাৰপিছত এই দুটা ষ্ট্ৰেইট আৰু ফিক্স ভাল ল'লে এনেকৈ আপ ডাউন আপ ডাউন এইডাল হৈছে কাৰ্ভ বাৰ বেগা তাৰ ভাজা দেখিছেনে তো এইডালক মই এতিয়া ready elbow fix arm down up down up 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 দোস্ত আকৌ 2.5 হ'ল এতিয়া মই আৰু ইনক্ৰিজ কৰিম 5 কিলো কৰি 10 কিলো দুই নম্বৰ কৰিছোঁ কেইটা যায় ঠিক নাই লাষ্ট সেট 3 নম্বৰ come on okay elbow fix down up down up down तो दोस्तों नेक्स्ट हमारा एक्सरसाइज हो डम्बल है मैं ट्राइसेप तो लगाओ केना আমরা দেখাইছো ডাবল হ্যান্ড হবো এগুলো বলবো ডাউন আপ ডাউন আপ লাগছে লাগানো টাইট হয়েছে মতো থার্ড এক্সারসাইজ is single hand the double hand is single hand to go এটা ডাম্বল এরকম এখন যেতে support by 1 2 3 এখানে 10টা reps করছো আর না এখানে 10টা reps করলে সেম মানে তো আমারটা করব এখানে করি এতিয়া যাব আমাৰ ক্লোজ গ্ৰিপৰ কাৰণে আপোনাক লাগিব এটা ষ্ট্ৰেইট বাৰ য'ত ৱেইট লগাব পাৰি মই কোৱা বাৰডাল তো ক্লোজ গ্ৰিপৰ কাৰণে আপোনালোকে একদম ওচৰত ধৰিব লাগিব এনেকৈ ধৰি পিনে ষ্ট্ৰেইট কৰিব লাগিব চেন চেষ্ট আপ দুটা একদম পেৰেলেল একেলগে নামাই দিব এইখিনি যাতে পৰে চেষ্টৰ বাৰডাল তাৰপিছত তেওঁৰ টাচ হ'ব এটা অকল ফ'কাছ কৰি ৰাখিব ট্ৰাইচেপত আপ আপ itu মই ললো চেষ্ট আপ আপ তো এটা ক্লোজ so now okay let's go 1 2 3 4
লাষ্ট ট্ৰাইচেপৰ কাৰণে এটা এক্সাৰচাইজ আছে ডায়মণ্ড পুছআপছ। ডায়মণ্ড পুছআপ বেছিকেলি বহুতে নোৱাৰে, কিছুমানে পাৰে। মই অকণমান তোমালোকক মই দেখাবলৈ চেষ্টা কৰিম ডায়মণ্ড পুছআপটো কেনেকৈ কৰে। বেছিকেলি ডায়মণ্ড পুছআপছৰ কাৰণে ডায়মণ্ডৰ দৰে শ্বেপ কৰি ল'ব এনেকৈ। শ্বেপ কৰাৰ পিছত ষ্ট্ৰেইট নৰ্মেল যিটো পুছআপছ কৰোঁ আমি তেনেকুৱাই, বাট এইটো হ'ব তোমাৰ এইটো ছিষ্টেমত। যিমান কৰিব পাৰে সিমান বেটাৰ। তো দোস্ত এয়া হৈছে হেণ্ড গ্ৰিপছৰ কাৰণে, এইটো মই মাছলছৰ কাৰণে মই ইউজ কৰোঁ এনেকৈ। তো মই ইয়াতে 4-5টামান টেকনিক আছে, ডাইৰেক্ট এনেকৈ কৰি দিলে নহ'ব, যে তোমালোকৰ ট্ৰাই হৈ যাব। টেকনিকটো হৈছে প্ৰথমতে তোমালোকৰ যদি এইটোত লগাব লাগে, তো এইটো ছিষ্টেমত লৈ পিনে তো ইয়াতে লাগিব। যদি তোমালোকে ট্ৰাই কৰা ইয়াতে লাগিব, যদি তোমালোকে এনে ট্ৰাই কৰা ইয়াতে লাগিব, যদি তোমালোকে এনেকৈ ট্ৰাই কৰা এই ছিষ্টেমত এনেকৈ লাগিব তোমালোকৰ। মই এতিয়া চবৰে 10 ৰেপিটেশ্যন কৰি কৰিম, দুখন হাততে ইচ। তো এনেকৈ ল'লোঁ এটা, ফেটছ আছে কাৰণ অলপ দেখা পোৱা ভিজিবিলিটি অহা নাই, কিন্তু ফেটছ যেতিয়া নোহোৱা কৰিম মই আকৌ ভিজিবল হৈ যাব। তথাপিও আপোনালোকে শ্বেপটো দেখিব অলপ পাইছে চাগে কেনেকুৱা হয় মোৰ। তো একো নাই, এনেকৈ কৰি এইটো ক্ল'জ কৰাৰ পিছত লাহেকৈ এৰিব, ক্ল'জ লাহেকৈ এৰিব স্মুথলি। আজিৰ কাৰণে মানে আজি যদি ব্লগটো চাই কিনে ভাল লাগিছে, তোমালোকৰ লাইক কমেণ্ট শ্বেয়াৰ কৰিবা, আৰু সকলোকে ফাৰ্ষ্ট ৰমজানৰ চেহেৰিৰ কাৰণে মুবাৰক থাকিল, আৰু দ্বিতীয় ৰমজান আজি আহিছে। তো এইটো ভিডিঅ' মই প্ৰত্যেকটো ভিডিঅ' লাহে একদিন পিছত আহিব, তোমালোক চাই থাকিবা দেই। ছাবস্ক্ৰাইব কৰি মোৰ চেনেল ছানী ব্লগ। বাই বাই।